আমাৰ গুৰুজনাসকলক এফাকি কৃষ্ণ আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহোদয়ে আগবঢ়োৱাৰ পিছতে আমাৰ সত্ৰাধিকাৰ গুৰুজনাক আমি শৰণাচাৰ্য গুৰুজনাক তেখেতক আমি আজি আমাৰ এই লাই সূতা স্থাপনৰ কাৰ্যসূচীত গ্ৰহণ কৰিবৰ কাৰণে আমি সেৱা ধৰিছোঁ আৰু তাৰ লগে লগে আমাৰ সমিতি
সভাপতি আৰু সম্পাদক মহোদয়ক আমি আমাৰ মাজলৈ আহিবৰ কাৰণে সেৱা ধৰিছোঁ। আমাৰ অতি শ্ৰদ্ধাৰ আনন্দ ডেকা, সম্পাদক ভগৱত সিং পাটৰ, তেখেতসকলক আমি সেৱা ধৰিছোঁ। মাজত বিচাৰিছোঁ সদস্য মহোদয়, সন্মানীয় দেৱবৰদলৈদেৱক আমি আমাৰ কাৰ্যসূচীত গ্ৰহণ কৰিবৰ কাৰণে আমি সেৱা ধৰিছোঁ। কৃষ্ণ বৰদলৈদেৱ তেখেতকো আমি আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সেৱা ধৰিলোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে, লগতে আমাৰ মাজত আজি উপস্থিত আছে চৰাইবাহী শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰীযুত পুনেশ্বৰ বৰাদেৱ। তেখেতকো আমি আমাৰ চৰাইবাহী ঐতিহাসিক বুঢ়াগোহাঁই থানৰ সন্মানীয় সভাপতি ধীৰ সিং ডেকাদেৱ, আৰু তেখেতকো আমি সেৱা ধৰি অৱসৰপ্ৰাপ্ত শিক্ষক, শিক্ষাবিদ কৃষ্ণ হৰি কৃষ্ণ। তেখেতক আদৰ কৰি আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি ভগৱত সিং পাটৰদেৱে। কৃষ্ণ হৰি কৃষ্ণ। আমি সম্বৰ্ধনা অনুষ্ঠানত জীৱন চন্দ্ৰ কোঁৱৰদেৱ আহি আছে, আৰু লগতে কাৰ্যবাহী সদস্য খগেন বৰদলৈও আমাৰ এই পৰম পবিত্ৰ অনুষ্ঠান ভাগলৈ তেখেতসকলে সেৱা ধৰিবলৈ আহি আছে। সেয়ে আমি এই সম্বৰ্ধনা অনুষ্ঠানত শ্ৰদ্ধাৰ আমাৰ মালিকৰ গোবিন্দ ভৱন গীতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ তথা কেন্দ্ৰীয় সমিতিৰ সম্পাদক কপিল নাথ। 1896 চনত মহাপুৰুষ লাভ কৰা কলিযুগ পাৱন অৱতাৰ কৃষ্ণানন্দদেৱে এই সমন্বয়টো অকল অসমতে নহয়, অসম, বংগ, বাংলাদেশ, পাকিস্তান, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত প্ৰচাৰ কৰিছে। তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাই হৈছিলে, সৰু সৰু দ্বন্দ্ব লৈ যদি আমি জীৱন কটাই দিওঁ, ধৰ্ম কেতিয়াও নহয়। বেঠা দ্বন্দ্ব প্ৰৱেশ কৰিব পাৰোঁ, তেনেহ'লে আপোনাৰ পৰিচয়টো তপ জপ জাগৰ যজ্ঞ দাবী একান্ত ভকতৰ পদৰেণ উচ্চ চিত্তে অভিষেক নকৰছ। যেতিয়ালৈকে ভকতৰ পদধূলি পোৱা নাযায়, তেতিয়ালৈকে তপ জপ ধ্যান ধাৰণা যিকেই নকৰোঁ, ঈশ্বৰৰ পোৱাৰ যিটো অনুভূতি, যিটো অনুভৱ, এইটো কেতিয়াও পাব নোৱাৰে। সেয়ে আজি পৰম মানুহক গোবিন্দ দৰ্শন কৰাৰ এটাই মাত্ৰ ব্যৱস্থা, হৰিনাম গুণ কীৰ্তন আৰু ভকতৰ সংগ। এই ভকতৰ সংগৰ যিটো ব্যৱস্থা, আজি মহাপুৰুষ জগতগুৰু শংকৰদেৱে আজি এই ভকতৰ সমন্বিতে নাম গুণৰ মাধ্যমত কেনেকৈ ঈশ্বৰ প্ৰাপ্তি হয়, সেইটো আমাৰ তেখেতৰ আই দেখুৱাই থৈ গৈছে আমাৰ মাজত। তাকে অনুভৱ কৰি
আজি অসমৰ তথা বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতে এই নামঘৰ প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা হৈছে। আজি অসমত মাজতেই মাত্ৰ সীমাবদ্ধ হৈ থকা নাই। এতিয়া আমাৰ পুৰী, দিল্লী, বৃন্দাবন, এনেকে আমেৰিকা, লণ্ডনতো এই নামঘৰৰ ব্যৱস্থা কৰিছে, সত্ৰৰ ব্যৱস্থা কৰিছে। ইয়াৰ একমাত্ৰ কাৰণ যাতে আজি নামঘৰ বা সত্ৰৰ জৰিয়তে নাম কীৰ্তনৰ মাধ্যমত যাতে ভকতসকলে ঈশ্বৰ প্ৰাপ্তি হয়। এই পৰম মানৱ সাক্ষাৎ পোৱাৰ কাৰণে আজি মহাপুৰুষ শংকৰদেৱে এই ১ নম্বৰ নাম ধৰ্মৰ দ্বাৰা আজি নামঘৰ প্ৰতিষ্ঠা কৰি আজি সত্ৰ প্ৰতিষ্ঠা কৰি জীৱ উদ্ধাৰৰ যিটো অনুকূল ব্যৱস্থা আৰু অনুকূল পৰিৱেশৰ মাজত থাকি তেনেহ'লে ভকতসকলে যাতে অনুভৱ কৰিব পাৰে, উপলব্ধি কৰিব পাৰে আৰু অনুভূতিৰ দ্বাৰাই যে ঈশ্বৰৰ নামৰ দ্বাৰা যাতে বৈকুণ্ঠগামী হ'ব পাৰে তাৰ ব্যৱস্থা। গতিকে এই পৰম বান্ধৱৰ আমাৰ মাজত পৰম অনুসৰণ কৰাৰ কাৰণে, অনুভৱ কৰাৰ কাৰণে আমি ভকতসকলৰ অংগ। ভগৱতৰ সংগৰ বিনে ঈশ্বৰ পাৰ। এই পৰম বান্ধৱ হৰিৰ নাম যিটো বিশ্ৰাম তাৰ সাধু কাৰ্য সাধিবি লেখা প্ৰতি তার ৮ নম্বৰ লেখা ৭টা এই পরম মানব হরির নাম ৭টা কাজ। প্রথমে দৈবে পাঠকশয়, প্রথমে নামর ক্রিয়া কি হবো? পাঠক বিলাক ধর্ম কুটি নাতি জীব হত্যা মান পূজা প্রতিষ্ঠা এইবিলাক যেটা ধর্ম করে লই যাব সেটা আমার মাঝে কি হব? করিবে মহাপূর্ণ উদয় পূর্ণ হয়ে যাব। কুটির কাছে মান পূজা যদি থাকে সেটা ঈশ্বরের যেটা অনুভূতি একটু কেটাও উপলব্ধি করিব নোৱাৰে। কৰাইবে বিষয় বিৰপতি যেতিয়া পূৰ্ণ আমাৰ হৃদয়ত আহিব, পূৰ্ণ সঞ্চয় হ'ব, ঈশ্বৰৰ নাম অনুভৱ কৰোঁতে কৰোঁতে তেতিয়া কি হ'ব? বিষয়ৰ প্ৰতি আকৰ্ষণ কমি যাব। সেইবুলি কোৱা হোৱা নাই যে বিষয়ৰ সম্বন্ধটো সব বাদ দিব লাগে। বিষয় বস্তু দ্বাৰাই ঈশ্বর সেৱা, গুরু সেৱা, ভকত সেৱাৰ ব্যৱস্থা করা হয়। একটা ধূপ, তামোল পান, এমনকি মাছাও, এগুলো সব বিষয় বস্তু দ্বারাইছে। বিষয় বস্তুটো আসক্তিহীন ভাবে কৰি গৈছে। আজি যিজন আমাৰ দাতা, ভূমিদাতা, এইজন তেওঁৰ মহাভাগ্যৰ ঘৰত গোবিন্দ চৰণ আত্মসমৰ্পণ কৰিলে। তেওঁৰ নিশ্চয় পৰম ভাগ্য আৰু নাই। তেওঁৰ বিষয়ের দ্বারাই ঈশ্বর প্রাপ্তির যে ব্যবস্থা তেওঁ অনুভব করে আজি ভগবতৰ চরণৰ, গুরু চরণৰ, ঈশ্বর চরণৰ অর্পণ কৰিছে। তো মহাভাগ্যবান আজি বৃন্দাবন সদৃশ এই সত্র প্রতিষ্ঠা করা হব। তার প্রথম লাইভ ওটা আজি প্রতিষ্ঠা করা হল। বিষয়ের বস্তু দ্বারাই আজি ঈশ্বর সেৱা করাইবে বিষয় ভক্তি। কৃষ্ণ কইবে প্রেম ভক্তি। যেটা বিষয়ের প্রতি আসক্তি কমে যাব, কৃষ্ণের প্রতি একটা প্রেম ভাব আহি যাব। কৃষ্ণ নেদেখা হয় নাম কীর্তন থাকিব নোৱাৰি। ৰাতিপুৱা সন্ধিয়ালৈকে ঈশ্বৰ কৰ্ম কৰিব ইচ্ছা নাই। বোলে মই আৰু কিমান বিষয় ধান ৰোৱা, ধান কাটা, গছ ৰোৱা, এইবিলাক বিষয় মোৰ দৰকাৰ নাই। কি হব? কৃষ্ণক মই সেৱা পূজা কৰিম, মন্দিৰত নামখিনি লম, তিলকখিনি লম। গুরু সেৱাটো যিটো ব্যৱস্থা গুৰুসকলে দিয়ে ৰাতিপুৱা সন্ধিয়ালৈকে, এই ব্যৱস্থাটো পালন কৰিম। তেতিয়া প্ৰেম ভাৱ আহিব। আজি এই মহান সত্ৰ অনুভাগ আমি ইয়াতে মণিপুৰ গৃহৰ যি মূল সত্তা স্থাপন, আমাৰ মূল সত্ৰৰ গুৰুজনাসকলে ইয়াত আধাৰশিলা স্থাপন কৰিলে। আমি বহুত আনন্দিত হৈছোঁ। শংকৰগুৰু আদৰ্শৰে আমাৰ শ্ৰীকৃষ্ণানন্দ ব্ৰহ্মচাৰী গুৰুজনাই যি ধৰ্ম প্ৰচাৰ ভাগ কৰি গ'ল, সেই লুপ্ত পাই যাব ধৰা ধৰ্মভাগ যাতে আমি শংকৰগুৰু আদৰ্শখিনি জীয়াই ৰাখিবলৈ এই সত্ৰখনৰ মাজেৰে অঞ্চলৰ লগতে আমি ৩০০ ডিষ্ট্ৰিক্টৰ ভকতসকলে যাতে গুৰু ধৰ্মখিনি আৰু বহলভাৱে প্ৰচাৰ কৰিব পাৰোঁ,
তাৰ বাবে সেই মনৰ সেই আশাৰে সেই প্ৰয়াসেৰে আজি এই সত্ৰভাগ গুৰুসকলৰ উপস্থিতিত যি আধাৰশিলা হ'ল তাত আমি নথৈ আনন্দিত হৈছোঁ। আৰু সকলো ভকতকে বা সকলো আমাৰ ইয়াত উপস্থিত ভকতসকলকে এই সত্ৰভাগত যাতে সকলোৱে প্ৰেৰণা যোগায়, সহায় যোগায়, সাহস যোগায়, তাৰ বাবে সকলো ভকতৰাণী হ'বলৈ আমাৰ বিনম্ৰ অনুৰোধ থাকিল। কৃষ্ণ। আজি স্থানত উপস্থিত সঁচাকৈ আমি মানে অনুভৱ কৰিছোঁ গুৰুজনাৰ যি সংস্কৃতি, গুৰুজনাৰ যি কলাকৃতি, গুৰুজনাৰ যি আদৰ্শ, সেই আদৰ্শক সাৰোগত কৰি আজি বিভিন্ন ঠাইৰ পৰা সমাজে আহি ইয়াতে প্ৰথম মণিকূট ভাগ পুতাৰ স্থানত তেখেতলোকে আহি সহযোগ কৰিলে। আহি এই চৰাইবাহী গোবিন্দ ভৱন গীতা সত্ৰ আজি প্ৰথমটো দিন আৰু প্ৰথম পদক্ষেপ হিচাপে আমি আশা ৰাখিছোঁ ৰাইজৰ সহযোগ আৰু সহযোগিতাত আমি এই কামভাগ সম্পূৰ্ণ কৰিবলৈ সাহস কৰিছোঁ আৰু নিশ্চয় ভগৱানৰ কৃপাত সেইখিনি হ'ব বুলিও আমি আশা ৰাখিছোঁ। মোৰ নাম বৰ্তমান শ্ৰী জগদেৱ ফাটনীয়া আৰু সকলো ভক্তৰ আগন্তুক মৰ্মে বৰ্তমান আমি সহনাচাৰ্য অৰ্থাৎ সত্ৰাধিকাৰ হিচাপে পৰিগণিত হৈছোঁ। এই গুৰুজনা অৰ্থাৎ কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱৰ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আমি আগবাঢ়ি আহি আছোঁ। এই আহি আজি আমি নৱনিৰ্মাণ সত্ৰৰ আজি নৱনিৰ্মিত খুঁটা দি আমি আৰম্ভ কৰিলোঁ। বৰ্তমান আমাৰ লগত আছে বঙাইগাঁও মানিকপুৰ গীতা সত্ৰৰ এই বিজুলী মিত্ৰ আৰু কপিল দাসদেৱ আছে। তেখেতসকলৰ আদৰ্শৰে আমি বৰ্তমান কামখিনি আগবাঢ়ি আহি আছোঁ আৰু আগলৈকো এনেভাৱে যাতে আমি প্ৰভু ভগৱন্তৰ কৃপাত যাতে আমি আগবাঢ়ি যাব পাৰোঁ, এইখিনি আমাৰ প্ৰভু ভগৱন্তৰ ওপৰত সেৱা লৈছোঁ। কৃষ্ণ। আজি আমাৰ পৰিশ্ৰমৰ ওপৰত খুব ভাল লাগিছে। মানিকপুৰ সত্ৰাধিকাৰ আৰু সহ সত্ৰাধিকাৰ আহিছে, ইয়াতে আমি নথৈ সুখী।